নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিছো। আহকচোন আজি ভিডিঅ'টোলৈ আগবাঢ়ো। আপোনালোক সকলোকে দিবলৈ ওলাইছো অতিকৈ এটা বেয়া খবৰটো শুনিলে আপোনালোকৰ বহুত বেছি দুখ লাগিব। হয়, মোবাইল স্ক্ৰীনত দেখা এইজন জনপ্ৰিয় অভিনেতাক হয়তো আপোনালোকে চিনিব পাৰিছে। হয়, অসমৰ জনপ্ৰিয় অভিনেতা গোবিন্দ দাস। তেওঁ বৰলাগাই চিৰিয়েলখনত কেৰেপাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন মোহিবলৈ সক্ষম হৈছে আৰু জনপ্ৰিয় অভিনেতাজনৰ হঠাতে আহিল এটি দুখৰ খবৰটো হৈছে যে তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে আৰু সকলোৰে পৰা তেওঁ সহায় বিচাৰিছে। পাৰিলে আপোনালোকে অলপ সহায় কৰিব অভিনেতাজনক। আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ সুস্বাস্থ্য কামনা কৰিছো। তেখেত সোনকালে ভাল হওক, এয়াই আমাৰ প্ৰাৰ্থনা আমাৰ চেনেলৰ তৰফৰ পৰা। বন্ধু বান্ধৱীসকল, আপোনালোকৰ প্ৰাৰ্থনা কৰিব আৰু আজিলৈ ভিডিঅ'টো আছিল ইমানখিনি। ধন্যবাদ।